কে আহিলি ক'লে থানা ইমান ওচৰৰ পৰাও দেখা নাই ঔটেঙা ক'ত পালি তই বতাহত উৰি আহিছে এই বতাহত ঔটেঙা উৰি আহে নেকি টিং পাত ঘৰ দুৱাৰ উৰি গ'লে ঔটেঙা কিয় নুৰিব এটা দেচোন এই এটা দি না মোৰ বস্তুবোৰত কিয় ইমান চকু দি থাকো কি বস্তুনো নজৰ দিলোঁ মই নামটো মানে মোৰ মুখৰ পৰা শুনিলেহে ভাল লাগে ন এই হাতত জোৰ আহিছে দেই হাতখন মোৰ কুটকুটাই আছে কিন্তু লাগি নলবি চালা ঠাইগিৰিকে ঠাইছে মোননাইব্লা কেকেটা আজি আপুনি ঔটেঙা আনিছে যে আৰু কোনে কোনে আনিছে নকব আমাৰ এইফালে বেলেগ জমনি আজি ঐ কি জমনি হা কি জমনি কামৰ কো নাজানে মিছামিছি জমনি যা কামত ধৰ আপুনি যে একদম এল পি স্কুলৰ হেডমাষ্টাৰ গালি পাতি পাইছে কৌশালী পাইছে মোক এতিয়া থাকিব দিয়াই নহব আপোনাৰ ঐ বাইলু ঐ দেখছা না কেকে এই আমাৰ থানাত দুটা ছোৱালী ব্যৱহাৰে নাজানো হৈছে তোৰ জীয়াৰ বয়সৰ সেই দুজনীৰ লগতনো কিয় টেং চালি মাৰি থাক ঐ মোৰ ছোৱালীৰ বয়সৰ মোৰ দুখন বিয়াই হোৱা নাই হা তই বিয়া পতা নাই বুলি তোৰ বয়সৰ মিটাৰ নুঠিবনে তোৰ মেট্ৰিকৰ চাৰ্টিফিকেটখন উলিয়াই চাবিচোন হালধীয়া চামনি পৰিছে চাগে তই তোৰ লগতো একো কাম নহব আৰু পইচা আপুনি চাহখন বেগিতে খাওকচোন এইকেইটা মোৰ হাতত দিয়কচোন আজি চবে নিজে নিজে লৈ খাওকচোন ঐ কেকে ঔটেঙা কি হ'ল এই তাৰ হাতত আছে এই মোহন দিচোন দি এটা দি এইকেইটা মই আপোনালৈহে আনিছো আপুনি আকৌ বেলেগলৈ কিয় ঠেলিয়াই আছে হয় নেকি তেতিয়াহ'লে মোৰ ঘৰত দি থৈ আজা হ'ব চা দি থৈ আহ দিবা দিছি আপুনি যে মানুহটো আগতকে বহুত লোভীয়া হৈ গৈছে এইটোতো লওকচোন মোহন ঐ কেকে ঔটেঙা এটাৰ কাৰণে মোৰ লগত কম্প্ৰমাইজ কৰিব নোৱাৰিলি ইণ্ডিয়াৰ মাটি নহয় কম্প্ৰমাইজ কৰি যে বাংলাদেশক দি দিম বাহ তই ঔটেঙাৰ কাৰণে মোক বাংলাদেশী বনালি ঔটেঙাটো এতিয়া মই ক'ত পামেই মহিলা কমিটি কিহে পালে মিটিঙলৈ গৈছে বা তই কেনেকে জানিলি ভাত বনোৱা আৰু মিটিঙৰ বাহিৰে আপোনাৰ জীৱনত কি কাম আছে ঐ ল'ৰা মই যলৈকে নাযাওঁ তোৰ কি ক্ষতিডাল হলো একো ক্ষতি নহৈছে খালি আজি মাছৰ মাথা আনি এইকেইটাত থেতেলিয়াই দি পোৱা মাৰিছো বা ঔটেঙা মই ভাবিহে আছিলো কেকে ছাৰক খুৱাব লাগে মই কিনি আনিম বুলি ভাবিছিলো দেচোন দে আপুনি খাওঁতকে মোৰ পৰা কিনি থকচোন ঐ তই কেকে ছাৰৰ কাৰণে ঔটেঙা দুটা এনেই দিব নোৱাৰ দোকানীয়েতো মোক পইচা নিদিয়াকে ঔটেঙাকেইটা নিদিছে বা হ'ব দে মই পইচাই দিম কিমান দিব লাগিব 20 টকা 50 টকা বিছে 40 50 ক'ৰ পৰা ওলাল আহা যোৱা খৰচটো ক্ষতি ধৰিছো বা মই ভবাতকেও তই ওপৰত মানে বহুত ওপৰ এলকচোন মইতো এতিয়া মিটিঙলৈহে যাওঁ তই এটা কাম কৰ তোৰ দোকানতে থ মই আহোঁতে লৈ আহিম ঠিক আছে তেতিয়াহ'লে পইচাটো দি আজৰি হৈ থাকক তেৰি আহোঁতে দি তেতিয়াই দি দিয়কচোন বা তো মানে নহ'ব আৰু এতিয়া বলকচোন ব'ল সত্ৰাধিকাৰ ক'তো কোন সত্ৰাধিকাৰ ন SI ছাৰ সাক্ষী দিবলৈ গৈছে কোৰ্টত কেইটামানত পাবহি আবেলি 4-5 মান বজাত পাবহি বোলে ভাল খবৰ ৰাখিছ দেহি মানে খবৰ ৰখাটো বোলো ভাল পাইছো কেকেটা এতিয়াহে থানাখনত থাকি কিবা এটা ভাল লগা হৈছে পাই কিয় মইনা আপুনি যে আগৰ লাইনত আহি গৈছে আকৌ হয়নে নকব আৰু কেকেটা আপোনাৰ যোনদিনাখন ঘটনাটো হৈছিলে সেইদিনাখনৰ কথা মনত পৰিলে মোৰ এতিয়াও বিয়াত যোৱা হাঁহি উঠে আকৌ হাঁহি উঠে নে দুখ লাগে নহয় সেইদিনাখনৰ কেছটো অকমান বেলেগ আপোনালোকৰ ঘৰলে খানা খাবলৈ ওলাইছিলোহে তেনেকুৱাতে আহিলে নহয় মোৰ ডাঙৰ বিধ একদম চেপি খুন্দি মই লেট্ৰিন সোমাব লৈছোহে তেনেকুৱাতে আপোনাৰ খবৰটো পালো নহয় কামটো হ'ল নে নহ'ল তাৰপিছত বসুদাৰ লগত বাইকত ঠেকেচনি তাইও বুজিলো আৰু মোতকে তোৰ কষ্ট বেছি হয় তাৰপিছত আকৌ হস্পিটেললৈ গৈ নাজনী সুধিব লৈছে বোলো লেট্ৰিনটো বুজি পালো নহয় ইমানকে নকলেও হ'ব আৰু কেকে এইটো কি লিখছি চশমা পিন্ধিছ তই সুধিছ মোক এই আগৰ আখৰটো চিনি পোৱা নাই
তোৰ চশমাত এইডাল কি এৰাল লগাই লৈছ কি এৰা এইডাল এইটো ডিজাইন ষ্টাইল আজিকালি 1970ত অশোক কুমাৰে হিন্দী চিনেমাত এইটো ষ্টাইল লগাইছিল তই এতিয়া লগাই লৈ নয়নাৰ নিচিনা ছোৱালী পতাবলৈ আহিছ পতাই মাত্ৰ নহয় মই এই সপোন দিঠকত ৰূপায়ণ কৰি